নমস্কাৰ, মই মনালিছা গগৈ। আজি সমগ্ৰ দেশ আৰু অসম লজ্জিত হৈছে। আপোনালোকে গম পায়, অসম লজ্জিত হৈছে এটা কথাত যে এগৰাকী ৰাইডাৰ ননী, তেওঁ ৰাজস্থানৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল ৰাইড কৰি, আৰু তেওঁ আহি অসম পোৱাৰ পিছতে তেওঁৰ বাইকখন গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ পৰা চুৰি হয় নিশাৰ ভাগত। এইটো এটা অত্যন্ত লজ্জাজনক ঘটনা। ইমান দিনে গুৱাহাটীত প্ৰতিদিনেই মহিলাৰ ডিঙিৰ পৰা চেইন, ৰোগীয়ে বিভিন্ন ঠাইৰ পৰা আহি ইয়াত চিকিৎসা ল'বলৈ অহা ৰোগী পইচা কাঢ়ি নিয়া, মোবাইল কাঢ়ি নিয়া, গাড়ীৰ গ্লাছ ভাঙি পইচা লৈ যোৱা, এই ধৰণৰ ঘটনাবোৰ মানে দৈনিক গুৱাহাটীত ৩-৪টাকৈ সংঘটিত হৈ আহিছে। কিন্তু তাৰ সেইবোৰ ৰেকৰ্ড নোহোৱাকৈ কিমানবোৰ আছে আমি গম নাপাওঁ, কিন্তু প্ৰতিদিনে সংঘটিত হৈ আহিছে। যিবোৰ নিউজ হৈছে সেইবিলাকহে আমি গম পাওঁ। কিন্তু ননীৰ ঘটনাটোৱে, ৰাইডাৰগৰাকীৰ ঘটনাটোৱে আজি চৰম লজ্জানত কৰিছে অসম আৰক্ষীক, গৃহ বিভাগক, মুখ্যমন্ত্ৰীক, অসমৰ ৰাইজক। এইকাৰণেই যে ছোৱালীজনীয়ে নিজেই কৈছে যে ইমানখিনি ঘূৰি আহিলোঁ, ক'তো একো নহ'ল, মই অসমৰ মানুহবোৰ বিৰাট ভাল বুলি জানো, অসমৰ মানুহবিলাক বিৰাট মৰমীয়াল বুলি জানো। তাৰপিছত আহি অসমত এনেকুৱা এটা পৰিস্থিতি হোৱাটো তেওঁ বিৰাট লাজ পাইছোঁ বুলি কৈছে, আৰু তেওঁ বাৰে বাৰে সেইটো কথা উল্লেখ কৰিছে। আমাৰো লাজ লাগিছে যে অতিথিক কেনেকুৱা আচলতে বিপদত পৰাটো আমিও নাভাবোঁ। আমি অসমীয়া মানুহ, আমি খুব অতিথিপৰায়ণ মানুহ। তাৰপিছত এনেকুৱা এটা ঘটনা হোৱাটোৱে সঁচাকৈ আমাক লজ্জানত কৰিছে। আৰু ই গৃহ বিভাগৰ ব্যৰ্থতা সমগ্ৰ দেশ নহয়, সমগ্ৰ পৃথিৱীৰ সন্মুখত মুকলি কৰি দিলে। কাৰণ ইমান দিনে আমি লুকুৱাই ৰাখিছিলোঁ। আপোনালোকৰ চাগে মনত পৰিব যে এতিয়া তৰুণ গগৈৰ দিনত এনেকুৱা অঘটন ঘটিছিল গুৱাহাটীত, যেতিয়া কিবা কিবি ঘটনাবোৰ ঘটিছিল, এনেকুৱাকৈ তেতিয়া নাছিল। ইমান আপুনি চিন পিন্ধি যাব নোৱাৰা, আপুনি বেগ লৈ যাব নোৱাৰা অৱস্থা এটা হোৱা নাছিল। কিন্তু সেইটো সময়ত যেতিয়া আইন শৃংখলা বিঘ্নিত হোৱা বুলি আছুৱেও বহুতবাৰ প্ৰটেষ্ট কৰিছিল, কিন্তু এতিয়া কোনেও প্ৰটেষ্ট নকৰে। এতিয়া গুৱাহাটীত প্ৰতিদিনেই অ'ত ডেড বডি ওলায়, ত'ত ডেড বডি ওলায়, কিন্তু আপুনি শুনিছেনে কোনোবা দিনাখন গুৱাহাটী মহানগৰীত আইন শৃংখলা বিঘ্নিত হৈছে বুলি? কোনোবা দিনাখন কোনোবাই ভাল মানুহে কয়, ভাল মানে মই সচেতন মানুহৰ কথা কৈছোঁ, বা তেনেকুৱা কোনো দল সংগঠনে কোৱা শুনিছে জানো? কোনেও নকয়। গতিকে সেইটো কথাতে গম পোৱা যায় যে কাকো দেখি ৰন্ধা বঢ়া, কাকো দেখি দুৱাৰ মৰা আমাৰ এটা স্বভাৱ আছে, আৰু সেই স্বভাৱটোৰ কাৰণে আমি তেতিয়া সমালোচনা কৰিছিলোঁ। কিন্তু আজিকালি মানুহৰ মানুহৰ মানে মৃতদেহ নোলাই যেনিবা, কিবা গৰু ছাগলী ওলালেও তাতকৈ চাগে ডাঙৰ খবৰ হ'লহেঁতেন। আজিকালিতো জীৱ জন্তুক ধৰিলেও মাৰিলেও ডাঙৰ খবৰ হয়, কিন্তু মানুহৰ মৃত্যুটো আজিকালি একেবাৰে মৃত্যু সহজ হৈ পৰিল। বাৰু যি নহওক, এইটো এটা চৰম লজ্জাজনক ঘটনা। দ্বিতীয় ঘটনাটো ঘটিছে ইংলেণ্ডত। আপোনালোকে গম পায়, ভাৰতৰ বৈদেশিক মন্ত্ৰী জয়শংকৰক আজি আমাৰ ইণ্ডিয়ান পতাকাখন তাত খালিস্তানীয়ে একেবাৰে এৰুৱাই পেলাই মানে পদদলিত কৰা ধৰণৰ এটা ঘটনা সংঘটিত হৈছে। তেওঁ গাড়ীৰ ওপৰত আক্ৰমণ চলিছে। সেইটো আমাৰ কাৰণে চৰম হতাশজনক, লজ্জাজনক ঘটনা। কাৰণ বিদেশত আমাৰ বৈদেশিক মন্ত্ৰী, তাকো যিজনে 56 ইঞ্চিৰ প্ৰধানমন্ত্ৰী থকা দেশখনৰ, যোনে গোটেই বিশ্বগুৰু বোলে, বিশ্বগুৰু দেশৰ বৈদেশিক মন্ত্ৰীজন ইংলেণ্ডত গৈ এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হোৱাটো, দেশৰ পতাকাক অপমানিত কৰিছে। কোনে কৰিছে সেইটো ডাঙৰ কথা নহয়, কিন্তু কেনেকৈ কৰিবলৈ পালে সেইটোহে ডাঙৰ কথা। বা ইমান তাৰমানে মানুহৰ ক্ষোভ হৈছে নেকি, যোনেই হওক, খালিস্তানীয়ে হওক বা কিবাই হওক, ক্ষোভটো ইমান বেছি হৈছে নেকি যে বিদেশতো আক্ৰমণৰ সন্মুখীন হ'ব লগা হৈছে। সেইটোৱেও চৰম আচলতে লজ্জানত কৰিছে। আৰু তৃতীয়তে, আমি এইকেইদিন অনবৰতটো শুনি আছোঁ যে ট্ৰাম্পৰ বৈদেশিক নীতিৰ কাৰণে আমাৰ বিৰাট লোকচান হৈছে, ট্ৰাম্পৰ এনেকুৱা হৈছে, ট্ৰাম্পে বৈদেশিক নীতি ভাৰতৰ ওপৰত বিৰাট বোজা কৰি দিছে, এনেকুৱা ধৰণৰ কথাবোৰ আমি শুনি আছোঁ। কিন্তু প্ৰেক্টিকেলি ট্ৰাম্পে কিয় কৰিছে সেই কথাটো আমি কেতিয়াও খুচৰি চোৱা নাই। ট্ৰাম্পে কৰিবলৈ বাধ্য হৈছে কিয় জানেনে? ট্ৰাম্পৰ দেশৰ অৱস্থা, আমাৰ প্ৰধানমন্ত্ৰী মোদীৰ, আমাৰ ভাৰতৰ অৱস্থা যেনেকুৱা যে আমি জয়ঢোল পিটি আছোঁ, বিৰাট বিকাশ হৈ আছে, উন্নয়ন হৈ আছে, কিন্তু প্ৰেক্টিকেলি এটা মস্ত জিৰ'। সেই একেটা ঘটনাই ট্ৰাম্পৰ দেশতো হৈছে। ট্ৰাম্পৰ দেশতো মূল্য বৃদ্ধিৰ জুৰুলা হৈছে মানুহ। এতিয়া ট্ৰাম্পত
মানে আমেৰিকাত এনেকুৱা অৱস্থা হৈছে যে নিম্ন আয়ৰ মানুহবিলাক থকা এটা সমস্যা হৈ পৰিছে। তেওঁলোকে 8 ঘণ্টাকৈ 3-4-3টাকৈ চাকৰি কৰিব লগা হৈছে, মানে সৰু সৰু চাকৰি। তেতিয়াহে তেওঁলোকে পৰিয়ালটো পোহপাল দিব লগা অৱস্থা এটা হৈছেগৈ। ইয়াৰ কাৰণ হ'ল আমেৰিকাৰ চীনৰ ওপৰত বিৰাট খং। চীনৰ ওপৰত খং এই কাৰণেই যে আমেৰিকাত প্ৰডাকশ্যন কষ্টটো, আমেৰিকাৰ বজাৰখন যিখন মাৰ্কেট, আমেৰিকাৰ মাৰ্কেটখন সকলোৱে ইউজ কৰে, কিন্তু আমেৰিকাৰ নিজৰ যিটো প্ৰডাকশ্যন কেপাচিটি বা যিকোনো বস্তু যিটো কৰিব পাৰে, কম্পিটিশ্যনত চীন আহি গৈছে। চীনে খুব বস্তুবোৰ সস্তাত প্ৰডাকশ্যন কৰে। আমি জানো চীনৰ মাল বুলি আমি কৈয়ে দিওঁ। গতিকে চীনৰ মাল মানে যিবোৰ সামগ্ৰী প্ৰস্তুত কৰে সেইবোৰৰ কষ্টিং হেৰিটো খুব কম, উৎপাদন ব্যয় কম, তেওঁলোকৰ শ্ৰমিক বেছি। গতিকে তেওঁলোকে যিকোনো বস্তু এভেইলেবল কৰি দিব পাৰে আৰু সমগ্ৰ বিশ্বত দিব পাৰে। গতিকে চীনৰ বাহাদুৰিটো বাঢ়ি গৈছে। চীনে এতিয়া বিশ্বৰ বজাৰখন লৈ লৈছে। তাৰ বিপৰীতে আমেৰিকাৰ বজাৰখন সংকুচিত হৈ আহিছে। সম্প্ৰসাৰিত যিখন বজাৰ, সেই সম্প্ৰসাৰিত বজাৰখন এতিয়া সংকুচিত হৈ আহিছে। সংকুচিত মানে এনেকৈ সংকুচিত হৈছে যে আমেৰিকাৰ বস্তু এতিয়া আমেৰিকাতে বেচা টান হৈ গৈছে। তাৰমানে চীনে নি পেলাই, ধৰি লওক মই উদাহৰণ এটা দিছোঁ, ধৰি লওক এটা পেন এটা আমেৰিকাই নিজে প্ৰডাকশ্যন কৰে, সেইটো 10 টকা, চীনে নি পেলাই সেইটো যদি 1 টকাত দি দিয়ে, মানে মই এনেই জাষ্ট কম্পেয়াৰহে কৰিছোঁ, তেতিয়া আমেৰিকাৰ মানুহে, যিহেতু তেওঁলোকো আৰ্থিকভাৱে সচ্ছল সকলো মানুহ নহয়, গতিকে তেওঁলোকে সেই 1 টকীয়া পেনটো প্ৰিফাৰ কৰে। গতিকে চীনৰ প্ৰতি বিৰাট বিদ্বেষ ভাৱ এটা আহিছে আমেৰিকাৰ। গতিকে চীনে আমেৰিকাক টাৰ্গেট হিচাপে লৈছে, আমেৰিকাই চীনক টাৰ্গেট হিচাপে লৈছে। আৰু চীনে সেইকাৰণে যেতিয়া আমেৰিকাই হুংকাৰ দিছে যে শুল্ক বৃদ্ধি কৰিব বুলি, তেতিয়া চীনেও কৈছে যে আমিও একেবাৰে ৰেডি আছোঁ। কাৰণ চীন সকলো ফালৰ পৰা এতিয়া ৰেডি। চীনৰ সেই বাহাদুৰি মৰা কথা নকয়, আমাৰ প্ৰধানমন্ত্ৰীৰ নিচিনা তেওঁলোকৰ বাহাদুৰি মৰা কথা নাই, কিন্তু ভিতৰি তেওঁলোকে আমেৰিকাৰ নিচিনা দেশ এখনক সন্মুখত যুঁজিব পৰা এটা শক্তি কিন্তু গোটাই ল'লে। ইফালে ভাৰতত হৈছেগৈ কি, ভাৰতৰ লগত ট্ৰাম্পৰ খংটো হৈছেগৈ কি, যিটো আমাৰ ইয়াত বৈদেশিক শুল্ক যিটো দিব লাগে, আমি সকলোৱে জানো, এটা কাষ্টম ডিউটি দি পেলাই বস্তুবোৰ হেৰি কৰা হয়, ইটো সিটো ইখন সিখন দেশলৈ অনা হয়। আৰু যেতিয়া বৈদেশিক শুল্কটো দিয়া হয়, কিহৰ কাৰণে দিয়া হয় সেইটোতো সকলোৱে জানেই। তথাপিতো কথাটো হ'ল এনেকুৱা যে ভাৰতেও যেনিবা ঘেঁহু প্ৰডাকশ্যন কৰে, আমেৰিকায়ো যেনিবা ঘেঁহু প্ৰডাকশ্যন কৰে। এতিয়া আমি যেনিবা দি আছোঁ 20 টকাকৈ ঘেঁহু, আমেৰিকাই যদি প্ৰতি কিলো ঘেঁহু 15 টকাত দি দিয়ে আৰু সেইটো ৰেটতে যদি ভাৰতত প্ৰৱেশ কৰে, তেতিয়া ভাৰতৰ 20 টকীয়া ঘেঁহুটো নলৈ মানুহে 15 টকীয়া ঘেঁহুটো ল'ব, কাৰণ বাহিৰৰ পৰা আহিছে, কম দামত পাইছে বস্তুটো। গতিকে সেইকাৰণে এটা শুল্ক প্ৰতিখন দেশতে, সেইটো অকল ভাৰতত বুলি নহয়, প্ৰতিখন দেশতে এটা শুল্ক এটা লগোৱা হয়, কাষ্টম ডিউটি যিটো লগাই দিয়া হয়। সেই শুল্কটো দিয়াৰ লগে লগে কি হয় যে সিহঁতৰ মূল্যটো, বাহিৰা দেশৰ পৰা যিটো আমদানি কৰি অনা হয়, আমদানিকৃত সামগ্ৰীটোত শুল্কটো বেছিকৈ লগাই দিয়া হয়, যাতে আমাৰ নিজৰ প্ৰডাকশ্যনটো, আমি যিটো প্ৰডাক্ট কৰোঁ সেইটো যাতে বজাৰখন বহি নাযায়। নহ'লেতো বাহিৰৰ বস্তুৱে যদি আমাৰ বজাৰখন আগুৰি ল'লেহেঁতেন, তেতিয়া আমাৰ বস্তুৰ চাহিদা থাকিলেও মূল্য বৃদ্ধিৰ কাৰণে আমাৰ বস্তুবোৰ নিকিনিলেহেঁতেন। সেইকাৰণে সকলো দেশেই সেইটো কাম কৰে যে টেক্স এটা লগাই দিয়ে, টেক্সটো বেছিকৈ লগাই দিয়ে, যাতে আমেৰিকাৰ সামগ্ৰী বা যিকোনো দেশৰে সামগ্ৰীটো আমাৰ সামগ্ৰীতকৈ মূল্যটো বেছি হয়। তেতিয়া কোনোবা আমেৰিকান প্ৰডাক্ট ল'ব খুজিছে ল'ব পাৰে। এতিয়া মুখত ঘঁহা কিছুমান আমি প্ৰডাক্ট পাওঁ, ইণ্ডিয়ান প্ৰডাক্ট থাকে, কিছুমান একদম আয়ুৰ্বেদিক প্ৰডাক্ট থাকে, কিছুমান আমেৰিকান প্ৰডাক্ট থাকে। এতিয়া আপোনাৰ সন্মুখত আমেৰিকাৰ প্ৰডাক্টটোৰ দাম ধৰি লওক ভাৰতীয় ভেলু 500 টকা, আয়ুৰ্বেদিক প্ৰডাক্টটোৰ দাম ভাৰতীয় ভেলু 200 টকা, আৰু এটা এনেই আমাৰ বেলেগ আমাৰ যিবোৰ হেৰি কোম্পানী আছে সেইবিলাকে বনোৱা এটা দাম 300 টকা। আপুনি নিজে চুজ কৰিব যে আপুনি 500 ল'ব, 500 টকীয়াটো ল'বনে, 300 টকীয়াটো ল'বনে, আয়ুৰ্বেদিক প্ৰডাক্টটো ল'ব। সেই বস্তুটো এটা কম্পেৰিজন কৰি দিয়া হয়। সেইকাৰণে আচলতে টেক্সটো লগায়। কিন্তু এতিয়া ভাৰতে ইমান দিনে কি কৰি আহিছিল, আমেৰিকাৰ যিবোৰ প্ৰডাক্ট, সেই প্ৰডাক্টবিলাকত বহুত বেছি টেক্স লৈ আহিছিল, মানে 36-37% টেক্স লগাই দিছিল। আৰু ভাৰতৰ যিবোৰ সামগ্ৰী আমেৰিকালৈ যায় সেইবিলাকত আমেৰিকাই খুব কম টেক্স লগাইছিল, 1%, 2%, 3% এনেকুৱাহে লগাইছিল, য'ত আমাৰ একেবাৰে বহুত বেছি আছিল টেক্সটো।
যিটো কাৰণে তেওঁলোকে লোকচানৰ সন্মুখীন হৈ আহিছে। যে তেওঁলোকৰ লোকচানটো কেনেকুৱা হৈ আহিছে, যে হাৰ্লি ডেভিডছন বুলি যিখন বাইক, সেই বাইকখনৰ আমেৰিকাত যিটো ভেলু, আমেৰিকাৰ যিটো মূল্য, সেইটো মূল্যটো কম। আমাৰ ইয়াত সেইখনৰ মূল্য বহুত বেছি হৈ যায়। কিহৰ কাৰণে হৈ যায়? কাৰণ ভাৰতত সেই টেক্সটো বহুত, শুল্কটো বহুত বেছিকৈ আমেৰিকা প্ৰডাক্ট কাৰণে লগাই দিয়াৰ ফলত কি হৈছে, হাৰ্লি ডেভিডছনেই কওক, আপোনাৰ বেলেগ যিবোৰ গাড়ী কোম্পানী, জীপ, এনেকুৱা ধৰণৰ যিবোৰ গাড়ী কোম্পানী আছে, সেইবিলাকৰ মূল্যটো তাত যিমান তাত কম, কিন্তু ভাৰতৰ বজাৰত বেছি হোৱাৰ কাৰণে তেওঁলোকৰ প্ৰডাকশ্যনটো কমাই দিব লগা হৈছে। তাৰমানে ভাৰতৰ মাৰ্কেটখন তেওঁলোকৰ হেৰাই গৈছে। তেনেকৈ পৃথিৱীৰ বিভিন্ন দেশত তেওঁলোকে হেৰুৱাব লগা হৈছে। তাৰোপৰি মেক্সিকো যিখন কাণ্ট্ৰি, মেক্সিকোত খুব লেবাৰৰ খৰচটো কম, গতিকে আমেৰিকাৰ কিছুমান মানুহে গৈ মেক্সিকোত বস্তুটো প্ৰডিউচ কৰি আমেৰিকাতে আকৌ বিক্ৰী কৰিবলৈ আনে, সেইটোৱেও লোকচান কৰিছে। গতিকে মানে ট্ৰাম্পৰ অৱস্থা একেবাৰে কাহিল চিন্তা কৰি কি কৰা যায়। এতিয়া ভোটটো দিওঁতে মোদীৰ নিচিনাকৈ প্ৰতিশ্ৰুতিবোৰ দি লৈ এতিয়া তেওঁ মিলাব পৰা নাই। গতিকে যাকে তাকে ধমক দিবলৈ লাগিছে, ভ্ৰম বগা টাইপৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে। আপোনালোকে গমেই পায় যে বিগত 2 মাহৰ তেওঁৰ ছাকচেছ ৰেটটো ইতিমধ্যে সমীক্ষা হৈছিল। মানুহে তেওঁক বেয়া পাইছে। তেওঁলোকে ডিমাণ্ড কৰিছে যে মূল্য বৃদ্ধি হ্ৰাস কৰক, বাকীবিলাক আপোনালোকে বাদ দিয়ক। কিন্তু এতিয়া ট্ৰাম্পে মূল্য বৃদ্ধি কেনেকৈ হ্ৰাস কৰিব? তেওঁ সেইকাৰণে এই শুল্কবোৰ বিভিন্ন ধৰণে আৰোপ কৰিছে। আৰু ভাৰতে এই ক্ষেত্ৰত এতিয়া কি হ'ব, এই শুল্ক যদি বৃদ্ধি কৰি দিয়ে, তেওঁ 2 এপ্ৰিলৰ পৰা ভাৰতৰ সামগ্ৰীৰ ওপৰতো লগোৱাৰ কথা কৈছে, তেতিয়া কি হ'ব, ভাৰতৰ বিভিন্ন ধৰণৰ অট'মোবাইল ইণ্ডাষ্ট্ৰীৰ পৰা আদি কৰি ফাৰ্মাচিউটিকেল যিবোৰ প্ৰডাক্ট, সেইবিলাকৰ কষ্টিং চাৰ্জটো কিন্তু বাঢ়ি যাব। ভাৰত যথেষ্ট মানে সমস্যাৰ সন্মুখীন হ'ব। আমেৰিকাও সমান্তৰালভাৱে হ'ব, আমেৰিকাও নহয় বুলি নকওঁ, কিন্তু ভাৰতো যথেষ্ট লোকচানৰ সন্মুখীন হ'ব, কাৰণ সেই শুল্কটোৰ কাৰণে সমস্যাটো বাঢ়ি যাবগৈ। গতিকে এই ধৰণৰ কথা বতৰাবিলাক যিজন 56 ইঞ্চিৰ প্ৰধানমন্ত্ৰী এজন থকাৰ পিছত, মোৰ বন্ধু বুলি কোৱাৰ পিছত ট্ৰাম্পে এই দশা কৰিছে। ইংলেণ্ডত গৈ পেলাই তেওঁ ইমান এটা সাদৰ পোৱাৰ পিছত আমাৰ মন্ত্ৰী এজনক তেনেকুৱা কৰিছে খালিস্তানীয়ে। আৰু অসমৰ ক্ষেত্ৰত এয়া আজি ৰাইডাৰ বাইক আজি লৈ গ'ল। এনেকুৱা ধৰণৰ ঘটনাবিলাকে আচলতে চৰমভাৱে লজ্জিত কৰিছে। এইটো সঁচাকৈ লজ্জাজনক ঘটনা। বেয়া লাগিছে যে ফুৰিবলৈ অহা মানুহৰ ক্ষেত্ৰত এনেকুৱা হৈছে, আৰু গৃহ বিভাগৰ এই ব্যৰ্থতাটো প্ৰমাণ কৰিছে। আৰু মোদীয়ে, ট্ৰাম্পে ইমানখিনি দাবী হুমকি দি থকাৰ পিছত চীনে মাতিছে, বা ইফালে আপোনাৰ কানাডাৰ পৰাও মাতিছে, কিন্তু আমাৰ 56 ইঞ্চিৰ বুকুৱে গৈ সিংহ পোৱালিৰ লগত খেলা, বান্দৰ পোৱালিৰ লগত খেলা আৰম্ভ কৰিছে। গতিকে আৰু কি ক'ম, আপোনালোকে ভাবি চাব। নমস্কাৰ, ধন্যবাদ।